দেওবাৰে হাৰমতি ৰেলৱে লাইনত বনৰীয়া হাতীৰ অহা যোৱা বৃদ্ধি পোৱা বিষয়টোক কেন্দ্ৰ কৰি হাৰমতি ৰঙাডি ৰিজাৰ্ভ বন বিভাগ, ৰূপজ্যোতি যুৱক সংঘ আৰু সাধাৰণ জনতাৰ উপস্থিতিত তথা হাৰমতি ৰেলৱে বিভাগৰ জ্যেষ্ঠ শাখা অভিযন্তা ভাৰত পাণ্ডে আৰু কৰ্মীসকলৰ নেতৃত্বত এখন সচেতনা আলোচনা সভা অনুষ্ঠিত কৰা হয়। আলোচনা সভাত ৰেলৱে লাইন সংলগ্ন অঞ্চলত হাতী দেখা পালে বা হাতীৰ চলাচল লক্ষ্য কৰিলে তৎক্ষণাত ৰেলৱে বিভাগক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হয়। এই সন্দৰ্ভত 9957554682 নম্বৰত যোগাযোগ কৰিবলৈ সকলোকে জনোৱা হয়, যাতে সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আৰু সম্ভাৱ্য দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়। সেইকাৰণে ৰেলৱে ফালৰ পৰা এটা নিৰ্দেশ আহিছে কি এটা নম্বৰ দিছে। আপোনালোকে যদি ধৰক ওচৰে পাঁজৰে ইয়াত দেখে হাতী ওলোৱা বা ট্ৰেইন লাইন ক্ৰছ কৰা বা ট্ৰেইন আহিব সময়ত ট্ৰেইনৰ চিৰিত ওপৰত হাতী ৰৈ আছে, তেতিয়া সেই নম্বৰটোত আপোনালোকে ফোন কৰি জনাব লাগে। জনালে কি কয় আপোনালোকৰ ৰেলৱে ফালৰ পৰা এটা পুৰস্কাৰ দিব তেওঁলোকে, যিজনে মানে ফোন কৰি জনায়। সেই নম্বৰটো মই দি যাম আৰু যিমান পাৰে মানে এইটো লগে লগে মানে ফোন ৰিলেট কৰিব লাগে। পাৰিলে ফটো ল'ব লাগে, দিনতে হওক ৰাতি হওক সন্ধিয়া হওক যেতিয়াই হওক। উদ্দেশ্যটো সেইটোৱে বেলেগ এনেকৈ এতিয়া গুৱাহাটী কালি পৰহি আপোনাক ঘগাৰাপাৰ ওলাইছে, মই এজন ড্ৰাইভাৰে দেখিছোঁ, ড্ৰাইভাৰে দেখি ফটো মাৰি সেই নাম্বাৰটোত মানে দিলে, DRMে মাতি লগে লগে কাগজ দেখিলে হওক কিবা এটা ট্ৰফি এটাই হওক পুৰস্কাৰ এটা পাইছে, তেওঁৰ ৰেলৱে নাম এটা উঠিছে। গতিকে এটা সজাগতা হওক মানে আৰু ৰাইজ সজাগ হৈ থাকিব যে ৰেলৰ ফালৰ পৰা নম্বৰ এটা দিয়া হৈছে, যে হাতী ওলাইছে ফটো মাৰ বা এই নম্বৰটোত ফোন কৰি দিম। আৰু এই নম্বৰটো আপোনালোকে যুৱ সংঘৰ সকলো সদস্যক দি দিব, ৰাইজকো যাক যাক দি দিব লগে লগে যাতে, কাৰণ আপুনি নাথাকে কোনোবা এজনে দেখিব। সেই গতিকে সেইটোৱে বেলেগ হয়। এই মিটিংখন আপোনালোকে দিয়াৰ উদ্দেশ্য হৈছে, আপোনালোকে গম পাইছে আজি কিছুদিনৰ আগতেই লামডিং ডিভিজনত ৰেলৰ আগত পৰি প্ৰায় 7-8টামান হাতী মৃত্যুমুখত পৰিবলগীয়া হৈছে। সেইকাৰণে ৰেলৰ ফালৰ পৰা এটা নিৰ্দেশক্ৰমে আমি এখন মানে যিখিনি জেগাত হাতী অহা যোৱা কৰে বা ওলায় তাৰ ৰাইজৰ লগত এখনি ৰাজহুৱা সভা পাতি সজাগতা হিচাপে এই মিটিংভাগ মানে আয়োজন কৰা হৈছে। আৰু ৰেলৰ ফালৰ পৰা এটা নম্বৰ দিয়া হৈছে, যাতে যিকোনো লোকে হাতী ট্ৰেইন ক্ৰছ কৰা বা হাতী জাক আহি থকা দেখা পালে যাতে ৰেলৱেক খবৰ দিয়ে আৰু ইমিডিয়েট মানে সেই নম্বৰ ফোন কৰি ৰেলৱেক জনায়। সেইভাৱেই এই সভা আহ্বান কৰা হৈছে। আমাৰ এই ৰঙাডি ৰিজাৰ্ভ অঞ্চলতো আজি 2 বছৰ আগত এখন ৰেলৱেত এটা হাতী ধ্বংস হৈছে। সেইটো এটা বৰ মৰ্মান্তিক দিশ। আৰু আজি এসপ্তাহৰ আগতেই আজি লামডিং ষ্টেচনৰ লগত সংগতি থকা পথত 8টাকৈ বনৰীয়া হাতী ধ্বংস হ'ল। ইয়াৰ লগতেও দেশ বিদেশৰ কোনো ঠাইত যথেষ্ট হাতী ধ্বংস হৈ আহিছে। গতিকে আজি আমাৰ খণ্ড বিষয়াৰ লগতে আজি ৰেলৱে ডিপাৰ্টমেণ্টৰ যিখিনি কাৰ্যকৰ্তা আহি আজি আমাৰ ৰঙাডি ৰিজাৰ্ভ ৰূপজ্যোতি যুৱ সংঘৰ সৌজন্যত তেখেতৰ নিৰ্দেশক্ৰমে আজি যিখন সজাগতা সভা বনৰীয়া হাতী সুৰক্ষাৰ কাৰণে যিখন সজাগতা সভা আজি আয়োজন হৈছে, তাক লৈ মই ৰেলৱে কৰ্মীসকলৰ লগতে আমাৰ বিশেষকৈ আমাৰ হাৰমতি খণ্ড বিষয়াক মই বহুত কৃতাৰ্থ বা ধন্যবাদ জনাইছোঁ। আমাৰ যুৱ সংঘসকল অকণমান সতৰ্ক হওক আৰু গধূলি